নমস্কাৰ আমাৰ হাতত এই মুহূৰ্তত আহি পৰিছে এটা ব্ৰেকিং নিউজ কাৰণ চলিত মাহৰ শেষৰ ফালে নাইবা এপ্ৰিল মাহৰ প্ৰথম সপ্তাহতেই ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ইতিমধ্যে এই সন্দৰ্ভত বহিছোৱাৰ কাম-কাজ প্ৰায় 95% সম্পূৰ্ণ হৈছে বুলি জানিব পৰা গৈছে আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডে নিজৰ সাধাৰণ সময়সীমাৰ বহু আগতেই মূল্যায়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ ইতিমধ্যে ক্ষিপ্ৰগতিৰে কাম কৰি আছে হয়তো আগন্তুক বিধানসভা নিৰ্বাচন আৰু ৰঙালী বিহু উদযাপনৰ পূৰ্বে সমগ্ৰ অসমৰ লক্ষাধিক ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল লাভ কৰিব পাৰে শিক্ষা বোৰ্ডে বৰ্তমান সময় পৰ্যন্তও আনুষ্ঠানিকভাৱে তাৰিখ ঘোষণা কৰা নাই যদিও বিষয়াসকলে নিশ্চিত কৰিছে যে যোৱা বছৰৰ তুলনাত যথেষ্ট আগতে ফলাফলসমূহ ঘোষণা কৰা হ'ব যেহেতু যোৱা বছৰ অৰ্থাৎ 2025 বৰ্ষৰ এছএছএলচিৰ ফলাফল 11 এপ্ৰিল তাৰিখতেই ঘোষণা কৰা হৈছিল আৰু তাৰ সমান্তৰালকৈ এই বছৰ অভিলেখ সংখ্যক 4.38 লাখতকৈও অধিক ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ এছএছএলচি পৰীক্ষাত অৱতীৰ্ণ হৈছে তথাপি বিষয়াসকলে জানিবলৈ দিয়া মতে মূল্যায়ন প্ৰক্ৰিয়াৰ প্ৰায় 95% ইতিমধ্যে সম্পূৰ্ণ হৈছে এইখিনিতে আপোনালোকক জনাওঁ যে শিক্ষা বোৰ্ডৰ ভিতৰৰ সূত্ৰ এটাই জনোৱা মতে মাৰ্চ মাহৰ শেষৰ ফালে ফলাফল ঘোষণা কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে যদিও কিবা কাৰণবশতঃ এপ্ৰিল মাহৰ প্ৰথম সপ্তাহ পৰ্যন্তও পাবগৈ পাৰে ইয়াৰ উপৰিও বিষয়াসকলে এই সন্দৰ্ভত ইংগিত প্ৰদান কৰি কয় যে বোৰ্ডে যোৱা বছৰৰ দৰে এই বছৰো পুনৰ সময়মতে ফলাফল ঘোষণা কৰাটো নিশ্চিত কৰাৰ চেষ্টা কৰিছে যাতে পৰৱৰ্তী শৈক্ষিক পৰিকল্পনাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ অনিশ্চয়তা যাতে হ্ৰাস পায় যেহেতু মেট্ৰিক পৰীক্ষাৰ বহীসমূহ চোৱাৰ প্ৰায় 95% শেষ হৈছে আৰু পৰীক্ষাৰ বহীসমূহ নিৰীক্ষণ কৰিবলৈ বাকী আছে মাত্ৰ 5% গতিকে এই 5% বহী নিৰীক্ষণ কৰিবলৈ আৰু বেছি সময় নালাগে হয়তো এই মাহৰ 30 তাৰিখে নাইবা এপ্ৰিল মাহৰ প্ৰথম সপ্তাহতে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব পাৰে মেট্ৰিক পৰীক্ষাৰ ফলাফল যেতিয়াই শিক্ষা বোৰ্ডৰ ফালৰ পৰা ৰিজাল্টৰ দিন আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব লগতে কোনকেইটা ৱেবছাইটত ফলাফলসমূহ প্ৰকাশ পাব এই সকলোবোৰৰ তথ্য নিখুঁতভাৱে পৰৱৰ্তী ভিডিঅ'ৰ মাধ্যমেৰে সকলোকে জনাই দিয়া হ'ব তাৰ বাবে আপুনি এতিয়াই জেডি নিউজ নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব নিউজ ডেস্ক ৰিপৰ্ট জেডি নিউজ